পিঠিয়া কৃষ্ণ দানতি পুরারি ময়ূর আজ্ঞাকারী রামজি দুলক তেহে জীবা দেখাও গরিহিত ভাব ইদুলারা হবনি রমন এ রমে হিমতে প্রজাপতি পূজাল নানায়াতি সন্ধ্যা কাল বংশীবা কমনে অটভূতি সস্তনাই কামে কাম্পে সর্বগাই কৃষ্ণ কৃপালৰ বান্ধৱ আইমাতি সমস্ত ইয়াত এটা কথা উল্লেখ কৰি আছে যে দিতি যেতিয়া তেওঁ কাশ্যপৰ লগত যিটো দৈহিত্য মিলন কৰিবলৈ বিচাৰিছে পুত্ৰৰ কামনা অৰ্থে তেতিয়া সেই সময়টো আছিলে সন্ধ্যা আপোনালোকে ভাওনাত পাইছে ইভাগেও গম পাইছে বহুত গতিকে সেই কথাটোকে ইয়াত বুজাই আছে পাকে পকাই ভাগৱতত ওলাইছে যে সন্ধ্যা সময়টোত কি হয় শিৱৰ যিখিনি পালি পঢ়ুৱা ভূত বেদ পিশাচ সেইখিনি খুব ঘূৰিবলৈ আহে গতিকে সেই সময়টো আচলতে ঈশ্বৰক আৰাধনা কৰাৰ সময় কিন্তু দ্বিতীয় কথাটো মানি নলোৱা কাৰণে পিছত দুটা পুত্ৰ জন্ম হ'ল সেই দুটা হৈছে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষপ এতিয়া আমি ভাবি থাকো যে বৈকুণ্ঠটো বৰ্ণনা কৰি গৈছে স্বৰ্গলৈ গ'লে
পুণ্য ক্ষয় হলে দুনাই নৰকলৈ যাব লাগে আমিতো সবেই ভাবি থাকো যে বৈকুণ্ঠলৈ যাব লাগিব কিন্তু বৈকুণ্ঠ কি হৈছে বৈকুণ্ঠলৈ গ'লে পুনৰ আৰু ঘূৰি আহিব নালাগে আৰু ইয়াত এটা কথা দেখুৱাইছে যে পূৰ্বজন্ম জীৱৰ পূৰ্বজন্ম কৰ্ম ফলেহে পিছৰ জন্মত ভোগ কৰিবলৈ পায় এই কথাটো আছে গতিকে আমি যদি বৈকুণ্ঠলৈ যদি গ'লে আমি পুনৰ যদি ঘূৰি আহিব নালাগে যদি আমাৰ ধাৰণাটো হৈ আছে তেতিয়াহ'লে জয় বিজয়টো বৈকুণ্ঠ দৌৰি আছিল জয় বিজয় কিয় আহিব লগা হ'ল কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠ পোৱা নাছিল জয় বিজয় পিতৃ একান্ত হৰিভকত আছিল যেতিয়া জয় বিজয় জন্ম হয় জয় বিজয় মাতৃ বিয়োগ হয় তেতিয়া পিতৃয়ে ভাবিলে যে এই শিশুটি যদি মই লালন পালন কৰি থাকিব লগা হয় তেতিয়াহ'লে দেখোন মই পুনৰ আগৰ বিষয়তে মজিব লাগিব গতিকে এই বুলি ভাবি তাৰ শিশু তাতে এৰি ভগৱন্তক প্ৰাৰ্থনা কৰিবৰ কাৰণে তেওঁ বনলৈ গুচি গ'ল এতিয়া ভগৱন্তে কৈছে নহয় মই বিনে ভগতেনি চিন্তে কিছু জ্ঞান মই ভগতৰ পৰে নাজানো হুৱান ভকত সমান সখী মোৰ গুণ আছে মই মহাভগতৰ পুৰু পাছে এতিয়া ভকতৰ পিছে পিছে ভগৱান ঘূৰে বুলি কৈছে নহয় সেই ভকতক ৰক্ষা কৰিবৰ কাৰণে সেই জয় বিজয়ক সেই শিশুটি লৈ লক্ষীক দিলেগে যথা সময়ত ডাঙৰ দীঘল হৈ চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে কিন্তু নিজৰ ভক্তি বলত বৈকুণ্ঠ স্থান নোপোৱাৰ কাৰণে তেওঁলোকৰ অহংকাৰ আহিল সেইকাৰণে তেওঁলোকৰ পুনৰ চাৰ্জিকেল চিকিৎসা তেওঁলোকক কৰিবলগীয়া হ'ল পুনৰ ঘূৰি আহিব লগা হ'ল ঠিক আমাৰ ভকতৰ যেতিয়া অহংকাৰ হয় তেতিয়া আমাৰ নৰকত কৰিবলগীয়া হয় নহয় গতিকে সেইকাৰণে আমি অকল ইয়াতে যদি খৰচি পাই যদি আমি যদি ঈশ্বৰক যদি চিন্তা নকৰোঁ তেতিয়াহ'লে আমি বৈকুণ্ঠলৈ গ'লেও পুনৰ ঘূৰি আহিব লাগিব সেইকাৰণে আমি ভকত হ'ব লাগিব ভশব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত সুৱন্ত হিজন কশব্দে কৃষ্ণক পবিত্ৰ পৰম আত্মা জানন্ত কৃষ্ণ সমস্ততে হম তশব্দে তৰণ উপায় শোধিত শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণ চৰণ এতিয়া ভগৱে কি বুলি ক'লে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কণে লিপ্ত নহয় যিজনে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত যিজনে লিপ্ত নাথাকে কওঁতে কৈছে কৰ্ম মায়াময় জানি কটাক্ষ নকৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে এই কৰ্মবিলাক যে মায়াময় জানি তেওঁ কোনো কালে কৰ্মতে আবদ্ধ হৈ নাথাকে ততে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লৈ জ্ঞান তত্ত্ব দখি ধৰিলে ভকত বোলাই গুৰু তত্ত্ব গুৰু কোন যিজন নাৰায়ণে আপোনাৰ মায়াবিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে সনানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে যিজন সমস্ত পালন কৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ
আৰু ভগৱতী ইন্দ্ৰই যাৰ চৰণত অহনিকে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুকুম ঘৰে, কৃষ্ণে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ পয়ণৰ পাছত পৃথিৱীত মহাপ্ৰভুৰ তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্ন কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত লিখিছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি, নানা দেৱ পূজয় ৰয় বলিদান, হংস চাগ মহিষ কাটে অসংখ্য প্ৰমাণ, লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচক্ৰ হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু বলি বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাকত উন্নত হৈ ধনম দেহি পুত্ৰম দেহি ভাজ্যম মনোৰমা দেহি সুখম দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বহুমতী দুখ মোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি এই মধ্যধামলৈ আহিব লগা হ'ল। সেয়ে হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। যিদিনা গণকুচিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্মৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা তেওঁ আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে যে, কৃপালু গুৰুদেৱ, আপোনালোকে থাকোঁতেই এই ধৰ্মৰাজ্য পোহৰ কৰিবলৈ টান হৈছে, গতিকে আমি কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কৈছিলে, বোলে চিন্তা নকৰিবা, শুনিও মাধৱৰ মূৰত থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, নিপুণে মুহুক গুৰু যিজনে বোলয়, কীৰ্তন দশম বুদ্ধি থাকয় যথাত, কীৰ্তন দশম বুদ্ধি থাকয় যথাত, সাক্ষাৎ মাধৱ মণি থাকিব তথাত। কীৰ্তনৰ দশম হৈছে মহাপুৰুষ শংকৰদেৱৰ মূৰ্তিস্বৰূপ। কিন্তু মই থাকিলে নহ'ব, তুমিও থাকিব লাগিব। ক'ত থাকিবা বোলে? ঘোষা নামে শাস্ত্ৰ খনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষা আৰু ৰত্নাৱলী হৈছে মহাপুৰুষ মাধৱদেৱৰ মূৰ্তিস্বৰূপ। সেইকাৰণে নাম ঘোষা পঢ়াৰ লগে লগে মহাপুৰুষ মাধৱদেৱক তাত লগ পায়। গতিকে এই হৈছে চাৰি শাস্ত্ৰ ৰচনা কৰি